বৰনামঘৰত সুন্দৰকৈ বালিবধ এই নাটকভাগ উদযাপন কৰা হৈছে। আজি সমূহ ৰাইজলৈ মই মোৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ বাবে আন এটি সুখৰ বিষয় যে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে এই ভাওনাখনত ভাও লৈছে আৰু অসমৰ কেইজনমান বিশিষ্ট শিল্পীয়ে ভাও লৈছে। মই মোৰ দৃঢ় বিশ্বাস যে আমাৰ গুৰুজনাই এই নাটখনৰ জৰিয়তে মনোৰঞ্জনৰ লগতে ৰাইজৰ মাজলৈ যি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছিলে যে শক্তিৰ লগত ধৰ্ম লাগিব। যদি শক্তি অকল প্ৰয়োগ কৰে তেতিয়াহ'লে সেই শক্তি নহয়, তাৰ লগত ধৰ্ম লাগিব। আৰু ধৰ্ম যদি নাথাকে তেতিয়াহ'লে চব অথলে যাব। সেইষাৰ কথা ৰাইজে যাতে উপলব্ধি কৰে মোৰ দৃঢ় বিশ্বাস। মই অনুষ্ঠানটিৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে ইয়ালৈ আহি। অংকীয়া ভাওনা জীয়াই ৰখাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই চাওক, আমাৰ শিপা আটাইতকৈ ডাঙৰ কথা। আমাৰ অসমীয়া সমাজখনৰ সমগ্ৰ বিশ্বৰ আমি ভাষা সংস্কৃতি আঁকোৱালি লোৱাৰ আমাৰ সক্ষমতা আছে, কিন্তু যদি আমি নিজৰ ভাষা সংস্কৃতি পাহৰি যাওঁ তেতিয়াহ'লে কিন্তু আমাৰ শিপাডাল ঢিলা হৈ যাব আৰু সৰু এজাক ধুমুহা আহিলে আমি সম্পূৰ্ণভাৱে নিঃশেষ হৈ যাম। তাৰ বাবে মই নতুন প্ৰজন্মক এষাৰ কথা ক'ম যে আমি বেলেগ ভাষা সংস্কৃতি শিকাত কোনো আপত্তি নাই, কিন্তু প্ৰথমতে আমি আমাৰ নিজৰ শিপাডাল কটকটীয়া কৰিব লাগিব, নিজৰ ভাষা সংস্কৃতি আমি আগবঢ়াই লৈ যাব লাগিব। তেতিয়াহে আমি বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰকৃততে গৌৰৱ বোধেৰে আমি নিজকে অসমীয়া বুলি চিনাকি দিব পাৰিম। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ বৰ্তমান ৰাইজক মই সেৱা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু কহালিঘাট উপস্থিত আছোঁ। বালিবধ নাটক আৰু আমি গাঁৱৰ ল'ৰা, ভাওনা দেখি জন্ম, ভাওনাৰ প্ৰতি দুৰ্বলতা আছে। গতিকে আমাৰ শ্ৰদ্ধা অনিল দা মোক ককাইদেৱে ক'লে ভাও এটা কৰি দিবা নেকি। এতিয়া তাতকৈ ডাঙৰ কথা আপোনালোকে এতিয়া ইতিমধ্যে গম পাইছে, আমাৰ ৰূপক দা মাননীয় বিধায়ক মোৰ ককাইদেউ, তেখেতেও জীৱনত প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছে ভাওনাত। আৰু একেলগে দুইজন ওলাম এতিয়া, অনিল দা মই আৰু ৰূপক দা তিনিজন একেলগে ওলাম। গতিকে সকলো ভক্তমান ৰাইজৰ আশীষ বিচাৰিছোঁ, সকলোৱে আমাক আশীৰ্বাদ কৰক আৰু যোনে যোনে চোৱা নাই আপোনালোকৰ নিউজৰ জৰিয়তে গোটেইখিনিয়ে চাব, ভুল ক্ৰুটি থাকিবই মাৰ্জনা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব, ধুনীয়াকৈ যাতে কৰিব পাৰে। মোৰ প্ৰশস্ত, এতিয়া মেঘনাথ প্ৰশস্ত, ৰাৱণৰ ল'ৰা। এতিয়া আমি যুদ্ধলৈ যাম, অলপ এগ্ৰেছিভ কেৰেক্টাৰ, কি হয় নাজানো আৰু ৰাইজৰ ঈশ্বৰৰ ওপৰত গুৰুজনাক সেৱা জনাইছোঁ। জয় জুবিন দা, জয় অসম। আজি প্ৰথমবাৰ ভাওনা কৰিব ওলাইছোঁ বালিবধ আৰু ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিৎৰ ওপৰত। গতিকে সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। কহালি গাঁৱত আছোঁ বৰ্তমান, বৰনামঘৰ আজিখন ভাওনা, তাতেই ভাওটো মই ল'ব বিচাৰিছোঁ। প্ৰথমবাৰ মই পুনৰবাৰ কৈছোঁ যে আজিলৈকে ভাওনা কৰি পোৱা নাছিলোঁ আৰু যেতিয়া ৰাইজে আজি যেতিয়া দিনৰ ভাগত আহিছিলোঁ, ৰাইজে অনুৰোধ কৰিলে, ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই আজি প্ৰথমবাৰ ভাওনা কৰিম। যিহেতু স্থানীয় বিধায়ক হিচাপে ৰাইজে বিচাৰিছে ভাওনা কৰাটো, সকলোৱে খুব আগ্ৰহেৰে বাট চাই আছে। কি কৰিব পাৰে নাজানো, কাৰণ অলপো অখৰা কৰা নাইকিয়া। গতিকে সকলোৱে যেতিয়া আমি সহায় সহযোগিতাত নিশ্চয় আমি কিবা এটা হয়তো ৰাইজক আমি কৰি দেখাব পাৰিম। মই ভাওনা প্ৰথমবাৰ কৰিছোঁ আৰু আমি সকলোৱে অতি গৌৰৱ অনুভৱ কৰোঁ, যেন গুৰুজনাৰ জন্মস্থান নগাঁও বটদ্ৰৱা আৰু নগাঁও বটদ্ৰৱাবাসী মই ৰাইজে এইবাৰ প্ৰথমবাৰৰ কাৰণে বিধায়ক হৈছোঁ। আৰু নগাঁও বটদ্ৰৱা যদিও মোৰ 3 বাৰৰ বিধায়ক, নগাঁও বটদ্ৰৱাৰ নতুন সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক। গতিকে ইয়াত গুৰুজনাই শ্ৰীনদত্তৰ দ্বাৰা অংকীয়া প্ৰথম আৰম্ভ কৰিছিলে। গতিকে ইয়াৰ ভাওনাৰ এটা সুন্দৰ পৰিৱেশ আছে, ব্ৰজাৱলী ভাষাতে ইয়াত সুন্দৰকৈ ভাওনা হয় আৰু উঠি অহা প্ৰজন্মই এই ভাওনাৰ বিষয়ে বা তেওঁলোকে এই ভাওনাত অভিনয় কৰাটো খুবেই দৰকাৰ। গতিকে মই সকলোকে আহ্বান কৰিছোঁ যে ভাওনাৰ যি তাৎপৰ্য তাত সকলোৰে বুজাটো উচিত আৰু এটা সুন্দৰ পৰিৱেশত আজি মই ভাওনা কৰিব ওলাইছোঁ।